হয়, এই মানুহজন যোৱা সপ্তাহত ট্ৰেইনত আহিছিলে। ট্ৰেইনত আহোঁতে তেখেতে খোজকাঢ়ি অহা আমি পৰিলক্ষিত কৰিলোঁ। কৰাৰ পিছত তেখেত ইয়াত থাকিলে। থকাৰ পিছতে আমি তেওঁলোক আহি চালোঁ যে মানুহজন প্ৰকৃততে ক'ৰ, কিয় আহিল ইয়ালৈ। পিছত আহি দেখিছোঁ দুইখন ভৰিত মানে পোক লাগিব বাকী। আপোনাৰ দুইখন ভৰি পকি গেলি অৱস্থা নাই আৰু গোন্ধত মানুহ থাকিব নোৱাৰে। তাৰপিছত আমি স্থানীয় ব্যক্তি হিচাপে পুলিচ থানাত খবৰ কৰিলোঁ। পুলিচ থানাৰ পৰা কোনো আমি সাহায্যও নাপালোঁ বা ভাল ৰেচপন্স এটা নাপালোঁ। তাৰ পৰা ইয়াৰ NGO এটাকো ক'লোঁ, NGOটোৰ পৰা 3 দিন হ'ল কোৱা, তেওঁলোকৰ পৰা কোনো ভাল ৰেচপন্স নাপালোঁ। তাৰপৰা আমাৰ ইয়াৰ স্থানীয় সাংবাদিক বন্ধুসকল আৰু আমাৰ প্ৰকৃতিপ্ৰেমী লেখনাথ শৰ্মা ডাঙৰীয়া, তেখেতক যোৱাকালি কোনোবাই অৱগত কৰিলে। কৰাৰ পিছত স্থানীয় সাংবাদিক পংকজ দা আহিলে। আহি পেলাই আজি দেখিলোঁ তেখেতসকলক খোৱা বোৱাও কৰিলে, নিজেই হাতেৰে ঘাঁহ-চাহ চাফা কৰিলে। কৰি পেলাই তেখেতসকলে এতিয়া আপোনাৰ স্থানীয় এখন এম্বুলেঞ্চো মাতি পেলাই জখলাবন্ধা যি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাৰ উপৰিও তেখেতক ট্ৰিটমেণ্টৰ পুৰা সাহায্য দি ভাল কৰি যদি মানুহজন ঘৰলৈ যাব বিচাৰে তেন্তে ঘৰলৈ পঠিয়াব, আৰু যদি বোলে নহয় আমি ঘৰলৈ নাযাওঁ, ইয়াতে মই কাম বন কৰিব বিচাৰোঁ, তেখেতৰ অনুযায়ী অনুমতি সপক্ষে তেখেতক যদি কাম কৰিম বুলি কয় ইয়াতে কাম দিব, আৰু যদি বোলে নহয় মই ঘৰলৈ যাম, তেখেতে ইয়াত থকা মেলা খোৱা বোৱা পিন্ধন উৰণ দি ঘৰলৈকে মানে পোৱাই দিয়া দায়িত্ব স্থানীয় ব্যক্তি লেখনাথ শৰ্মা আৰু আমাৰ পংকজ দাই লৈছে। আৰু ধন্যবাদ জনাইছোঁ তেওঁলোকক যে এনেকুৱাভাৱে মানসিকভাৱে বিকাৰগ্ৰস্ত নহয় ভাল মানুহ এটা ইমান ডাঙৰ বিপদত পৰাৰ পিছতো কোনো আগবাঢ়ি নহাৰ পিছত তেওঁলোকে আহি যে মানুহজনৰ ৰিকভাৰী কৰি এতিয়া মেডিকেললৈ নিয়া তত্বাৱধানৰ দায়িত্ব লৈছে। তেখেতে এতিয়া গম পাইছোঁ মণিপুৰৰ পৰা আহিছে আৰু ইয়াত থকা প্ৰায় 7 দিন হ'ল। ঘৰৰ পৰা ওলোৱাটো বহুত দিনেই হৈছে চাগে, কিয় ভৰি পকি গেলি গোন্ধত থাকিব নোৱাৰে। গতিকে ধন্যবাদ জনাইছোঁ তেখেতসকলক, দুয়োটা পক্ষকে, যে আপোনালোকে তেখেতসকলক মানৱতাৰ খাতিৰত আজি ইমানখিনি তেখেতক সহায় কৰাৰ বাবে অশেষ আমি শিলঘাট অববাৰী ৰাইজৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ নামটো মই বৰ্তমানলৈকে গম পোৱা নাই, কি নাম আৰু মই সোধা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।